Hello my dear photons, welcome back to pattern classes. So প্ৰথমতে thank you আমাৰ সব ষ্টুডেন্টক ইমান ধুনীয়াকৈ তোমালোকে পঢ়িছা ভিডিওবোৰ চাই আছা ৰেসপন্স কৰিছা আমাৰ তাত বহুত কোৱেশ্চন আহিছে বহুত ষ্টুডেন্টে কোৱেশ্চন পঠাই আছে মই কোৱেশ্চন কৰি শেষ কৰিব পৰা নাই ঠিক আছে মই ভাবিছিলো তিনটা মান ভিডিওত 1 মাৰ্কৰ কোৱেশ্চনখিনি শেষ হৈ যাব কিন্তু নহয় সকে 1 মাৰ্কৰ কোৱেশ্চনখিনিৰ কাৰণে চাৰিটা ভিডিও আমাৰ লাগিব ঠিক আছে তাৰ পিছত আমি 2 মাৰ্কছৰ কোৱেশ্চনখিনিও কৰিম কনসেপচুৱেল কোৱেশ্চনখিনি কৰিম আমি ইয়াত কোৱেশ্চন লিখিম কোৱেশ্চন লিখি আনসাৰ কৰি সলভ কৰি তোমালোকক দিম যাতে তোমালোকে এক্সট্ৰা বেলেগে কোৱেশ্চন আনসাৰ উলাবৰ কাৰণে টাইম ওয়েস্ট কৰিব নালাগে সো তোমালোকৰ টাইম বহুত কম আছে হেতুৰ প্ৰতি লক্ষ্য ৰাখি আমি বহুত বেছি তেনেকুৱাকে তোমালোকক একো প্ৰেছাৰ দিয়া নাই জাস্ট তোমালোকে দিনটোত 1 ঘণ্টা এটা দিবা আৰু আমি যিবোৰ কোৱেশ্চন কৰি আছো আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছবোৰ কৰিলো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছবোৰ কৰাৰ পিছত এতিয়া আমি যিবোৰ অল আসামৰ আমাৰ যিকিটা প্ৰি বোৰ্ড এক্সাম হৈছে প্ৰি ফাইনাল এক্সাম যিকিটা হৈছে বেলেগ বেলেগ ষ্টুডেন্টৰ পৰা আমি হেখিনি লৈছো আমি পাইছো আমাৰ তাত আছে তো হেখিনি আমি সলভ কৰিম ঠিক আছে কোৱেশ্চনখিনি আৰু তাত তোমালোকে এনেকুৱা কিছুমান কোৱেশ্চন পাবা যেটো হয়তো তোমালোকে পঢ়া নাই আজিলৈকে পঢ়া নাই ঠিক আছে বহুত তেনেকুৱা কোৱেশ্চন আছে যিবোৰ বহুত নতুন নতুন কোৱেশ্চন একচুয়ালি কিছুমান এনেকুৱা কোৱেশ্চন আছে যিবোৰ কোৱেশ্চনৰ কাৰণে মইও এবাৰ ভাবিব লগা হৈছে ঠিক আছে তো এনেকুৱা কোৱেশ্চন আছে যেটো তোমালোকে নতুন নতুন কোৱেশ্চন পাবা সো ভিডিওটো একদম স্টাৰ্টিংৰ পৰা হেহলৈকে চাই থাকিবা বহুত ডাঙৰ ভিডিও নহয় দিনত 1 ঘণ্টা এটা জানাই আমাৰ ডেইলি এটা ভিডিও আহে সো ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ তেনেকুৱাকে এটা ভিডিও আহি আছে আৰু তোমালোকৰ কাৰণে বায়োলজিৰ ভিডিও আহিব বায়োলজি প্ৰিভিয়াস ইয়াৰৰ পেপাৰো আহিব তো হেতুৰ কাৰণেও সাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকে আমাৰ ভিডিওটো আহাৰ লাগে লাগে চাব পাৰা ঠিক আছে সো গতে হেহলৈকে থাকিবা আমি স্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চন তো কি কৈছে give the dimension of টেসলাৰ ডাইমেনশন দিব গৈছে এটা টেসলা কি হয় টেসলা is the SI unit of magnetic field যে বিদ্যুৎ চুম্বক ক্ষেত্ৰৰ SI একক হল টেসলা এটা টেসলাৰ SI আমাৰ কি লাগে ডাইমেনশন লাগে হেতু আমি কোৰ পৰা ইউজ কৰিম কোৰ পৰা উলাম তাৰ কাৰণে আমাৰ ফৰ্মুলা আছে সোয়া বায়ট সেভাৰ্ট লৰ পৰা আমি উলাব নৰো আমি এটো কোৰ পৰা উলাম আমাৰ তাত এই ফৰ্মুলাটো আছে আমি এটো কৰিছিলো নেকি কিউ মোৰ মনত নাই মানে তেনেকা কিন্তু এক্সাক্ট মনত নাই কিন্তু লাগিছে যে এটো কোৱেশ্চন আমি কৰিছিলো তথাপি মই ইয়াত আকৌ কৰি দিয়েছো এটো এটা ফৰ্মুলা আছে যে ফোর্স অন এ কারেন্ট ক্যারিং কন্ডাক্টর ইন এ ম্যাগনেটিক ফিল্ড এটা ম্যাগনেটিক ফিল্ডত যদি আমি এটা পজিটিভ চার্জ রাখো কিউ পজিটিভ চার্জ এটা ভি ভেলোসিটিতে মুভ করে গতিকে তাৰ ওপৰত ক্ৰিয়া কৰা চুম্বকীয় বল বা ম্যাগনেটিক ফোর্সৰ ভ্যালুটো হ'ব F = QBV যত B আমি B = যদি লিখো তেতিয়া হ'ব F/QV এতিয়া B ৰ ইউনিটে হল টেসলা দে টেসলাৰ ডাইমেনশন লাগে তাৰ মানে আমি B ৰ ডাইমেনশন উলালে হেতুৱে কি হ'ব টেসলাৰ ডাইমেনশন গতিকে B ৰ ডাইমেনশন যদি উলাও আমি এটো ডাইমেনশন লিখিব লাগিব ফোর্সৰ কাৰণে আমি ডাইমেনশন জানো চাৰ্জৰ কাৰণেও জানো তো ফোর্সৰ কাৰণে হয় mL(T⁻⁻²) চাৰ্জৰ কাৰণে হয় AT ঠিক আছে ভেলোসিটি কাৰণে LT-1 ঠিক আছে সো এইগিটা হৈ গল এতিয়া ভাবো তোমালোকে পাৰিবা মনত ৰাখিবা পাৰিলে যে এতিয়া চোৱা এটো t ৰ ওপৰত 1 আছে এটো t ৰ ওপৰত -1 তো এটোটা ক্যান্সেল যাব l ক্যান্সেল যাব এটো হৈ যাব m L0 T⁻⁻² A⁻⁻1 সো এটো হল ম্যাগনেটিক ফিল্ডৰ ডাইমেনশন বা টেসলাৰ ডাইমেনশন ঠিক আছে হৈ গল মনত ৰাখিবা তাৰপিছত নেক্সট এটো কোৱেশ্চনটো আছে এটো ইয়াৰ লগতে ৰিলেটেড এই ফৰ্মুলাটোৰ লগতে ৰিলেটেড ঠিক আছে তো সোয়া show that Weber = volt second আমি আগতেও কৰিছিলো Weber = কি আছিল টেসলা মিটাৰ স্কয়াৰ কিন্তু ইয়াত আমাৰ কি ওলাইছে ভোল্ট ইনটু সেকেন্ড Weber = ভোল্ট ইনটু সেকেন্ড এটো দেখাব দিছে ঠিক আছে তো প্ৰথমতে আমি টেসলাটোৰ কাৰণে উলাই লম যে টেসলাৰ কাৰণে কি হ'ব পাৰে ঠিক আছে ওকে সোয়া এই ফৰ্মুলাটোৰ পৰাই যদি আমি চাও যে ম্যাগনেটিক ফিল্ডৰ SI ইউনিট কি হ'ব টেসলা গতিকে B ৰ তাত আমাৰ কি থাকিব টেসলা হৈ গল টেসলা ফোর্সৰ কাৰণে হৈ গল নিউটন ঠিক আছে চাৰ্জৰ কাৰণে আমি কি লিখিম কুলম আৰু ভেলোসিটি কাৰণে মিটাৰ পাৰ সেকেন্ড ঠিক আছে কি ভেলোসিটি কাৰণে কি হ'ব মিটাৰ পাৰ সেকেন্ড তো এতিয়া ইয়াত সোয়া আমাৰ কি উলাব লাগে যে Weber = ভোল্ট ইনটু সেকেন্ড এটো আমি ক্যালকুলেট কৰিব লাগে ওকে এতিয়া সোয়া Weber = আমাৰ আছিল কি আমি যদি Weberৰ ফৰ্মুলা চাও the টেসলা আমি এনেকে লিখিব পাৰিম আচ্ছা সেকেন্ডটো মই ওপৰত লিখি দিব পাৰো যে নিউটন সেকেন্ড তলত কুলম ইনটু মিটাৰ ঠিক আছে টেসলা হৈ গল এটো গতিকে Weber = আমাৰ কি আছিল Weber = আছিল টেসলা ইনটু মিটাৰ স্কয়াৰ টেসলা ইনটু মিটাৰ স্কয়াৰ আমি এটো আগত পঢ়িছো সো টেসলাত আমি লিখি দিলো নিউটন সেকেন্ড বাই কুলম ইনটু
মিটাৰ ইনটু মিটাৰ স্কয়াৰ ঠিক আছে সো এটা মিটাৰ ক্যান্সেল গলে এটো কি হল উপৰ থাকিল নিউটন ইনটু মিটাৰ সেকেন্ড বাই কুলম ঠিক আছে এটা সো নিউটন মিটারে কি দিয়ে জুল দিয়ে নিউটন ইনটু মিটার ফোর্স ইনটু ডিসটেন্স ওয়ার্ক তো এটা কি দিব জুল গতিকে এটো আমি যদি চাও ওয়েভার ইকুয়াল দি লিখিলো সো নিউটন মিটারে মিলি কি হৈ যাব জুল সেকেন্ড বাই কুলম এটা জুল পার কুলম কি হয় ভোল্ট ইনটু সেকেন্ড হৈ গল ওয়েভার ইজ ইকুয়াল টু ভোল্ট ইনটু সেকেন্ড আমি এইখিনি কৰিব লাগিব তাৰ কাৰণে তোমালকে টেসলা তো জানিব লাগিব টেসলা ইকুয়াল টু আমি কি লিখিব পাৰি নিউটন সেকেন্ড ডিভাইড বাই কুলম ইনটু মিটাৰ হৈ গৈছে ওকে তো আমি সেকেন্ড কোশ্চেন টু কৰিলো চাইছা এটো কোশ্চেন মেবি তোমালোকৰ 90% স্টুডেন্টে এই কোশ্চেন তো আগত কৰা নাই ঠিক আছে তো তেনেকুৱা বহুত কোশ্চেন আছে যেটো আমি পাই থাকিম ওকে তাৰপিছত চোৱা এই কোশ্চেনটো if r and l represents the inductance and capacity r l and represents the resistance and inductance respectively then what is the dimension of l by r or dimension উলাব লাগে এতে ইয়াত তোমালকে প্ৰথমতে l or dimension উলাব পিছত r or dimension উলাব তাৰ পিছত ডিভাইড কৰি পেলাই উলাব বহুত ডাঙৰ মেথড কিন্তু এটো 1 মাৰ্কৰ কোশ্চেন সো তাৰ কাৰণে আমাক এটা ফৰ্মুলা লাগিব সেই ফৰ্মুলাটো জানিলে আমি এটো ডাইমেনশন ধুনিয়াকে ক্যালকুলেট কৰিব পাৰো ঠিক আছে কোৰ পৰা আমি ক্যালকুলেট কৰিব পাৰিম তোমালকে কিউ ফ্যাক্টৰ কোৱালিটি ফ্যাক্টৰ বুলি এটা টার্ম আছে অল্টারনেটিং কারেন্টত মন আছে না অল্টারনেটিং কারেন্ট যেটো চ্যাপ্টার পৰৱৰ্তী প্ৰবাহ এটা টার্ম আছে ৰেজোনেন্সত বহু আমি ৰেজোনেন্স ইন সিরিজ এলসিআর সার্কিট তাত এটা ফর্মুলা আছে কিউ ফ্যাক্টৰ বুলি সেই কিউ ফ্যাক্টৰৰ ফৰ্মুলাটো জানিলে তুমি l বাই r ৰ ডাইমেনশন উলাব পাৰিবা ঠিক আছে এতিয়া চোৱা q factor eta formula asile q equal to omega naught into l by r equal to yar dui tinta formula ase 1 by r into root over l by c duita formula ase thik ase aru eta formula asile yar 1 by omega naught into cr গতিকে আমাক যেটো লাগে আমি হেতু ফর্মুলা আমি ইয়াত ইউজ কৰিম যেহেতু আমাক ইয়াত কোশ্চেনটোত কৈছে l by r গতিকে আমি এই পাৰ্টটো ইউজ কৰিম q factor is equal to omega naught into l by r এতে q factor যেটো হেতু হল এটা বেসিক্যাল নাম্বার এটো এটা নাম্বার তার মানে এটো এটা ডাইমেনশনলেস কোয়ান্টিটি কিউৰ কোনো ধৰণৰ ডাইমেনশন নাই ওমেগা নটৰ ডাইমেনশন আমি জানো ওমেগা নটৰ ডাইমেনশন কি হয় টি ইনভার্স ওমেগাৰ এসআই ইউনিট কি হয় ওমেগাৰ যদি তোমালোকে এসআই ইউনিট চাই এটো কি হয় রেডিয়ান পার সেকেন্ড তো যদি আমি ডাইমেনশন ল রেডিয়ানৰ তন কোনো ধৰণৰ ডাইমেনশন আছে সেকেন্ডৰ ডাইমেনশন কি হ'ব টি টু দি পাৱাৰ সেকেন্ডৰ দিহেতু তলত আছে গতিকে এটো ডাইমেনশন হৈ যাব ওমেগাৰ ডাইমেনশন হ'ব টি টু দি পাৱাৰ -1 গতিকে মই এই ফৰ্মুলাটোৰ পৰা l by r যদি লিখো কি হ'ব q by omega naught সো qৰ যদি qৰ কোনো ধৰণৰ ডাইমেনশন নাই গতিকে l by r ৰ যদি মই ডাইমেনশন উলাব যা হেতু কিমান হ'ব 1 by omega naught আৰু ওমেগাৰ ডাইমেনশন কি হয় টি ইনভার্স গতিকে এটো 1 by t টু দি পাৱাৰ -1 গতিকে এটো হৈ যাব t টু দি পাৱাৰ 1 বাইদক আমি লিখিব পাৰো m0 l0 t টু দি পাৱাৰ 1 ঠিক আছে ওকে তো l by r ৰ ডাইমেনশন কি হ'ব t only কি হ'ব t এতিয়া যদি তোমাক ইউনিট হদে তো ইয়াৰ ডাইমেনশন আমি পালো দি গতিকে ইউনিট মই কি লিখিব পাৰি মেসা ইউনিট হ'ব সেকেন্ড l by r ৰ যদি ইউনিট লাগে হেতু ইউনিট বা একক কি হ'ব সেকেন্ড ঠিক আছে তো এটো কোশ্চেন আমি জানিবৰ কাৰণে আমি এটো ফৰ্মুলা মনত ৰাখিব লাগিব আৰু এটো ফৰ্মুলা বেলেগ আমাক নিউমেৰিকেলৰ কাৰণে ইম্পৰ্টেন্ট হয় কিউ ফ্যাক্টৰ গতিকে এই ফৰ্মুলাটো চাবা ঠিক আছে যেটো আমাৰ এসি চ্যাপ্টাৰ হয় ন এসি অল্টাৰনেটিং কারেন্ট তাৰ মোস্ট ইম্পৰ্টেন্ট টপিকটোৱে হ'ল LCR সার্কিট ঠিক আছে LCR শ্রেণীবদ্ধ LCR বৰ্তনী যেটো আছে সিরিজ LCR সার্কিট সেই টপিকটো একদম লাষ্টৰ ফলে আছে টপিকটো সেই টপিকটো তোমালোকে অলপ ভালকে পঢ়িবা ঠিক আছে তাত থকা ডেৰিভেশন যেটো আছে যে ফাইন্ড দা ইম্পিডেন্স অফ এ সিরিজ LCR সার্কিট z ৰ ভ্যালু ক্যালকুলেট কৰিব লাগে হেতু ফেজৰ ডায়াগ্ৰামৰ পৰা সেই বস্তুটো পঢ়িবা ঠিক আছে ওকে আৰু তাৰ পিছত আমি কিছুমান লং কোৱেশ্চনো ডিসকাস কৰিম মানে আমি যিমানখিনিলৈকে কৰিব পাৰো সিমানখিনি কৰিম ঠিক আছে তাৰ পিছতো কিছুমান আমাৰ ষ্টুডেন্টৰ কোৱেৰি আহি আছে যে আমি বহুত ডেৰিভেশন আমি পাৰা নাই সব ডেৰিভেশনবোৰ দিব লাগে ঠিক আছে তো আমাৰ কি হৈছে যিবোৰ ডেৰিভেশন আছে ন ডেৰিভেশন সববোৰ এই খুব কম সময়ৰ ভিতৰত কৰাটো সম্ভৱপৰ নহয় ঠিক আছে সো যদি তোমালোকৰ ডেৰিভেশনত বহুত বেছি প্ৰবলেম হৈছে তোমালোকে এটা কাম কৰিব পৰা অলপ তোমালোকৰ হেৰি এটা হ'ব যে আমাৰ প্যাটাৰ্ন ক্লাसेसৰ এটা অনলাইন সার্ভিস এটা আছে যে আমি সেকেন্ড ইয়াৰ গোটেই কোর্সটো অনলাইনত আমি আমাৰ তোমালোকে পারচেজ কৰিব পৰা যেটোৰ প্ৰাইসটো আছিল
2000 কিন্তু এতিয়া যদি কোনোবাই ল'ব খোজা তো তেওঁলোকৰ কাৰণে একদম 50% অফ হ'ব তাৰ মানে 1000 তোমালোকে গোটেই সিৰিজটো পাই যাব গোটেই সেকেন্ড ইয়াৰৰ যিমান ডেৰিভেশ্যন আছে সব আছে তোমালোকে হেতু পাবা যদি তোমালোকে বিচাৰা ঠিক আছে মই ইয়াত কিন্তু দিমে যেখিনি মই পাৰো এখিনি দিমে যদি কোনোবা এক্সট্ৰাকে বিচাৰা ল'ব পাৰা তাৰ কাৰণে তোমালোকে আমাক কন্টাক্ট কৰিব পাৰা ঠিক আছে আনলেছ তোমালোকে ইয়াৰ পৰা পঢ়িব পাৰা তোমালোকৰ যেখিনি আছে মই যেখিনি পাৰো মই বুলি নহয় আমাৰ তিনিজন টিচাৰে চাৰিজন টিচাৰে যেখিনি পাৰে যিমানখিনি সময় কভাৰ হয় আমি গোটেই বস্তুখিনি ডিসকাস কৰি যাম ঠিক আছে ওকে সো তোমালোকে চাই যোৱা ভালকে গোটেই ভিডিওটোত গোটেইখিনিলৈকে থাকা ধুনীয়াকৈ আৰু আমাৰ এটা ৰিকুৱেষ্ট বাৰু লাইক শেয়াৰ আৰু কমেন্ট এটা কৰি দিবা কেনেকুৱা লাগিছে ঠিক আছে আৰু কেনেকুৱা ধৰণৰ ভিডিও বা কোৱেশ্চনছ লাগে সেই কোৱেশ্চনবোৰ তোমালোকে সেন্ড কৰিবা মই যিমান পাৰো ইয়াত ইনক্লুড কৰিব ট্ৰাই কৰি আছো ঠিক আছে তোমালোকৰ সবৰ কোৱেশ্চনবোৰ ইয়াত মই দিব ট্ৰাই কৰি আছো ওকে ঠিক আছে তো আমি আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও যেটো হল what is reverse saturation current ঠিক আছে এটা reverse saturation current আমি কোত পাও চ্যাপ্টাৰ টু কোনটো চ্যাপ্টাৰ বা কোৰ পৰা পাম তোমালোকে ক'ব পাৰিবানে কোত পাম আমি reverse saturation current reverse saturation current আমি পাম semiconductor যে আছিল diode forward bias and reverse bias হে reverse bias হতে আমি কি পাম reverse saturation current ঠিক আছে তো reverse bias কি আছিল diode এটা reverse bias কি আছিল যে diode এটাৰ p side আৰু n side আমি জানো যে p diode আমি কি বুলি কও pn junction diode যে diode এটা side p থাকে positively charged মানে p type আৰু এটা হল n type ঠিক আছে তো ডায়োডৰ p সাইডে যদি আমি ব্যাটারি এটাৰ নেগেটিভ টার্মিনাল আৰু ডায়োডৰ n সাইডে যদি আমি ব্যাটারি এটাৰ পজিটিভ টার্মিনাল কানেক্ট কৰো তেতিয়া এটোক আমি কি বুলি কও ৰিভাৰ্স বায়াস ঠিক আছে এতিয়া আমি জানো জেনাৰেল যিবোৰ আমাৰ ডায়োড আছে জেনাৰেল ডায়োডৰ মাজেৰে ৰিভাৰ্স বায়াসত কোনো ধৰণৰ কারেন্ট ফ্লো নহয় ইয়াৰ মাজেৰে কোনো ধৰণৰ প্ৰবাহ চালিত নহয় পশ্চাদবৰ্তী সংযোগত ডায়োড এটাৰ মাজেৰে কোনো ধৰণৰ প্ৰবাহ চালিত নহয় ঠিক আছে কিন্তু তাৰ মাজেৰে এটা স্মল এমাউন্ট অফ সৰু এটা কারেন্ট পাস হোৱা দেখা পোৱা যায় কেনেকে হে কারেন্টটো কি হয় হে কারেন্টক আমি ৰিভাৰ্স স্যাচুৰেশন কারেন্ট বুলি কৈছো এতে p সাইডে ঠিক আছে p সাইডে আমি জানো ইলেক্ট্ৰনস আর দা মাইনরিটি চার্জ ক্যারিয়ার্স এন্ড হোলস আর দা মেজরিটি চার্জ ক্যারিয়ার আর n সাইডে কি হয় ইলেক্ট্রনস আর মেজরিটি চার্জ ক্যারিয়ার্স এন্ড হোলস আর মাইনরিটি চার্জ ক্যারিয়ার্স ঠিক আছে অসমীয়াত হ'ব মানে p ফলাক p যেটো অংশ p অংশত ইলেক্ট্ৰনবোৰ হল গৌণ প্ৰবাহ বাহক আৰু গৌণ আধান বাহক আৰু হোলসবোৰ হল মুখ্য আধান বাহক তেনবাকে n সাইডে ইলেক্ট্ৰনসবোৰ মুখ্য আধান বাহক আৰু হোলসবোৰ গৌণ আধান বাহক তো ইয়াত ইলেক্ট্ৰন কিছুমান থাকিব p সাইডে গৌণ আধান বাহক লৈছো আৰু এটো সাইডে কিছুমান হোল থাকিব গৌণ আধান বাহক ঠিক আছে তো যেহেতু ইয়াত হোলস আছে গৌণ আধান বাহক হোল মাইনরিটি চার্জ ক্যারিয়ার্স হোল আৰু হেতু পজিটিভ লাগি আছে তো এই পজিটিভ চার্জবোৰ কাৰণে এই যিবোৰ আমাৰ গৌণ আধান বাহক আছে হেবোৰ কোন ফালে মুভ কৰিব জাংশনৰ ফালে মুভ কৰিব সন্ধি অঞ্চলৰ ফালে মুভ কৰিব আৰু এটো সাইডে নেগেটিভ লাগি থকাৰ কাৰণে ইয়াত থকা ইলেক্ট্ৰনবোৰো কি কৰিব জাংশনৰ ফালে মুভ কৰিব যেহেতু ইয়াত ইলেক্ট্ৰন আৰু হোল p সাইডে ইলেক্ট্ৰন আৰু n সাইডে হোল বহুত কম পৰিমাণে থাকিব মাইনরিটি চার্জ ক্যারিয়ার্স তো হেতৰ ফ্লো হোৱাৰ কাৰণে জাংশনৰ ফালে হেতৰ যেটো মুভমেন্ট হ'ব ডিফিউজন হ'ব ব্যাপন ঘটিব তাৰ কাৰণে এটা প্ৰবাহ উৎপন্ন হয় সেই প্ৰবাহটোকে আমি কি বুলি কও ৰিভাৰ্স স্যাচুৰেশন কারেন্ট ঠিক আছে তোমালোকে কিতাপত ডেফিনিশন পাই যাবা আসামিজ মিডিয়ামৰ ইংলিশ মিডিয়ামৰ ডেফিনিশন তোমালোকে যেটো ডেফিনিশন ইয়াৰ হেতু নোটছত পাই যাবা যেটো পিডিএফ মই দিছো কতিকে পিডিএফৰ পৰা ধুনিয়াকৈ লিখি লবা আৰু বুজিবৰ কাৰণে হেতু যে যেতিয়া ডায়োড এটা ৰিভাৰ্স বায়াসত থাকে তেতিয়া সেই ৰিভাৰ্স বায়াসত থকা সময়ত সৰি যেবোৰ মাইনরিটি চার্জ ক্যারিয়ার্স থাকে গৌণ আধান বাহকবোৰ ডিফিউজন হয় ব্যাপন ঘটে জাংশনৰ ফালে ঠিক আছে সন্ধি অঞ্চলৰ ফালে ব্যাপন ঘটে আৰু তাৰ কাৰণে যেটো প্ৰবাহ সৃষ্টি হয় তাকে আমি কি বুলি কও ৰিভাৰ্স স্যাচুৰেশন কারেন্ট ঠিক আছে হিমানখিনলৈকে হৈ যাব 1 মাৰ্কছৰ কোৱেশ্চন তাৰ পিছত কি কৈছে ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন কেটা যেকিটা স্টাৰ্টছ ন এটা নগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন আগৰ এইকিটা কোনবা এখন কলেজৰ আছিল ডিকেডি কলেজ দেৰগাঁও ঠিক আছে এটা এইকিটা 58 ৰ পৰা যেকিটা কোৱেশ্চন হেতু আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন হয় ঠিক আছে তো তাত কি আছে the property which differentiate the two kinds of charge is called যেটো প্ৰপাৰ্টিয়ে আধানক দুটা ভাগত ভাগ কৰে সেই প্ৰপাৰ্টিটো কি পোলাৰিটি মাস ফোর্স ঠিক আছে পোলারিটি মাস আৰু ফোর্স তো দুটা ভাগত ভাগ কৰা যেটো চার্জটোক আমি কি পজিটিভ চার্জ নেগেটিভ চার্জ যেটো কোনে ডিফাইন কৰে পোলারিটিয়ে ঠিক আছে তো এটোৰ আনসাৰটো হ'ব কি
polarity ঠিক আছে তাৰ পিছত কি কৈছে the dielectric strength কিহৰ হদিছে dielectric strength হদিছে আমাৰ এয়াৰৰ এতিয়া এটো কোনটো চ্যাপ্টাৰৰ কোশ্চেন তোমালোকে কোৱা আচ্ছা ইয়াত এটা বস্তু dielectric constantৰ ডেফিনেশনটো আমি মনত ৰাখিব লাগিব যে dielectric constant হয় কি সো dielectric constantৰ ভ্যালুটো মনত ৰাখিলে তোমালোকে dielectric strengthৰ ভ্যালুটো জম পাবা তো তোমালোকে ফার্স্ট কোৱা ইয়াত dielectric constant কি হয় তাৰ পিছত এই যেটো কোশ্চেনটো দিছে এই কোশ্চেনটো কোনটো চ্যাপ্টাৰৰ কোশ্চেন হয় ঠিক আছে কোনটো চ্যাপ্টাৰৰ কোশ্চেন হয় এক নম্বৰ চ্যাপ্টাৰ নেকি নহয় এটো সেকেন্ড চ্যাপ্টাৰৰ কোশ্চেন সেকেন্ড চ্যাপ্টাৰ তোমালোকক যে ডাইলেক্ট্ৰিক টপিকটো আছে সেই টপিকটোৰ কোশ্চেনে তাতে তোমালোকক দিয়া আছে এয়াৰৰ ডাইলেক্ট্ৰিক কনস্ট্যান্ট কিমান হয় 3 * 10 to the power 6 ভোল্ট পার মিটার 3 * 10 to the power 6 ভোল্ট পার মিটার ঠিক আছে তো তার আনসারটো ইয়াৰ আনসারটো হৈ গল এটো ঠিক আছে তাৰ পিছত আমি নেক্সট কোশ্চেন কিটালৈ যাও ওকে তাৰ পিছত আমাৰ নেক্সট কোশ্চেনটো হল SI ইউনিট অফ মোবিলিটি মানে অসমীয়া কয় হসলতাৰ SI ইউনিট আমি হসলতাৰ কথাটো পঢ়িছো যে হসলতা কি আছিল ড্ৰিফট ভেলোসিটি পার ইউনিট ইলেক্ট্ৰিক ফিল্ড মোবিলিটি ইজ ইকুয়াল টু কি আছিল ড্ৰিফট ভেলোসিটি VD বাই ইলেক্ট্ৰিক ফিল্ড যে প্ৰতি একক বিদ্যুৎ ক্ষেত্ৰত কি বুলি কয় ড্ৰিফট ভেলোসিটি কি আছিল অপ্ৰবাহ বেগ গতিকে যেহেতু ভেলোসিটি যেনেকুৱা ধৰণৰ ভেলোসিটি হোক ইউনিট হ'ব মিটাৰ পার সেকেন্ড আৰু ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট হল নিউটন পার কুলম ঠিক আছে এটো আছে আচ্ছা ইয়াত আমি এটো নিলিখো ইয়াত আমি কোনটো লিখো ভোল্ট পার মিটার তো মিটাৰটো ওপৰত গৈ যাব মিটাৰ স্কয়াৰ তলত থাকি যাব ভোল্ট সেকেন্ড গতিকে মোবিলিটি বা হসলতাৰ SI একক হল মিটাৰ স্কয়াৰ ডিভাইড বাই ভোল্ট ইনটু সেকেন্ড হৈ গল তাৰ পিছত কোশ্চেনটো কি কৈছে The magnetic moment of a current loop of radius r varies as the current loop etar magnetic moment কি হয় তো আমি এটো কেসবা এনেকুৱা এটা সার্কুলার লুপ বৃত্তাকার কুণ্ডলী এটা যদি আছে বৃত্তাকার কুণ্ডলী এটা ইয়াৰ মাজেৰে প্ৰবাহ চালিত যদি হৈ থাকে যাৰ বৃত্তাকার কুণ্ডলীটোৰ ব্যাসাৰ্ধ r তো প্ৰবাহ চালিত যদি হৈ থাকে তার এটা ম্যাগনেটিক ফিল্ড ক্রিয়েট হয় যেনেকে যদি প্রবাহ চালিছে ওপৰত নর্থ পোল তলত সাউথ পোল ঠিক আছে গতিকে ই এটা কি কৰে বৈদ্যুতিক দ্বিমেরু এটা বৈদ্যুতিক নহয় চুম্বকীয় দ্বিমেরু ম্যাগনেটিক ডাইপোল হিসাবে বিহেভ কৰিব যাৰ ডাইপোল মোমেন্টৰ ভ্যালুটো কিমান হয় ডাইপোল মোমেন্ট অফ এ কারেন্ট ক্যারিং লুপ এই কারেন্ট ক্যারিং লুপ বা প্রবাহ চালিত বৈদ্যুতাকাৰ কুণ্ডলী এটাৰ কাৰণে যে সৃষ্টি হোৱা বৈদ্যুতিক দ্বিমেৰুৰ SI চুম্বকীয় দ্বিমেৰুৰ SI একক গতিকে বৈদ্যুতিক নহয় দে বৈদ্যুতিক ওলাই যায় বাৰে বাৰে বাট চুম্বকীয় গতিকে এটোৰ ভ্যালু আমাৰ কিমান হয় ম্যাগনেটিক ডাইপোল মোমেন্ট হয় I into A যদি নাম্বার অফ টার্নস থাকে তেতিয়া NIA এটো যত A হৈছে এই ৰিং যেটো লুপ লৈছো লুপটোৰ এৰিয়া কালি গতিকে এৰিয়াৰ কাৰণে কিমান হ'ব NI into pi r square গতিকে আমি ইয়াত দেখা পাইছো সোয়া এই গুটি পার্টটো কনস্ট্যান্ট গতিকে ম্যাগনেটিক ডাইপোল মোমেন্ট ইজ প্রপোর্শনাল টু r স্কয়ার গতিকে আমাৰ আনসার হ'ব অপশন বি ঠিক আছে তার পাছত কি হল এটো আমি আগতে পঢ়িছো ডাইম্যাগনেটিজম ইন সুপারকন্ডাক্টর ইজ কল্ড কি বুলি কয় মেছনাৰ ইফেক্ট ঠিক আছে মেছনাৰ ইফেক্ট তাৰপিছত সোয়া কি আছে ডাইমেনশন অফ ইন্ডাক্টেন্স আমি যে বহু সেলফ ইন্ডাক্টেন্স মিউচুয়াল ইন্ডাক্টেন্স তাৰ ডাইমেনশন লব লাগে ঠিক আছে তাৰ কাৰণে তোমালোকে এটো কোশ্চেন মই তোমালোকক কৰিব দিম কেনেকৈ কৰিব লাগে মই কৈ দি আছো যেটো টপিক আমি অলপ আগত ডিসকাস কৰিছো এটো লগত রিলেটেড আমি জানো যে ম্যাগনেটিক ফ্লাক্স ইজ প্রপোর্শনাল টু দা কারেন্ট সেলফ ইন্ডাকটেন্স যদি আমি পাও সো দাদা হে phi b ইকুয়াল টু আমাৰ এটা ফর্মুলা হে L into I যত L হৈছে সেলফ ইন্ডাকটেন্স আৰু জানো সেলফ ইন্ডাকটেন্স মিউচুয়াল ইন্ডাকটেন্স দুইটাৰে একক ইউনিট এন্ড ডাইমেনশন একক আৰু মাত্ৰা একেই হয় গতিকে আমি সেলফ ইন্ডাকটেন্সৰ উলাই দিব পাৰো গতিকে ইয়াত সোয়া ফ্লাক্স ইজ ইকুয়াল টু কিমান হ'ব b into a equal to Li গতিকে L equal to কি হ'ব b into a divide by I গতিকে b এর কাৰণে আমি অলপ আগত ডাইমেনশন উলাইছো ম্যাগনেটিক ফ্লাক্স ম্যাগনেটিক ফিল্ডৰ ডাইমেনশন আমি উলাইছো এৰিয়াৰ কাৰণে আমি জানো এৰিয়াৰ কাৰণে কি হ'ব L স্কয়াৰ কাৰেন্টৰ কাৰণে আমি জানো হ'ব a এম্পিয়াৰ গতিকে এই কিটা ফৰ্মুলাৰ পৰা তোমালোকে L ৰ ডাইমেনশন উলাবা ঠিক আছে এটো তোমালোকক কৰিব দিলো সেন্স এটো কৰিয়ে দিছো গোটেইখিনি জাস্ট তোমালোকে ভ্যালু কিটা বহাই আনসাৰটো উলাব লাগে কাৰণ এইখিনি আমি কৰি দিছো b এর আমি all about the bill dimension উলাইছো এৰিয়াৰ আমি জানো L স্কয়াৰ কারেন্টৰ কাৰণে আমি জানো a হৈ গল ওকে তো
তো আমাৰ এতিয়া 64টা কোৱেশ্চন আচ্ছা মাজতে মই তোমালোকে নাম্বাৰ কিটা চালে গম পাবা যে মাজতে মই এটা দুটা কোৱেশ্চন এনেকে লিখা নাই যে 51 পাছত সাপোজ 54 আহি গৈছে 52 53 কৰা নাই ঠিক আছে সেই কোৱেশ্চনখিনি তোমালোকে পিডিএফত পাই যাবা সেই কোৱেশ্চনখিনি মানে ৰিপিট হৈছিল আগত আমি পঢ়িছো এই কোৱেশ্চনখিনি আকৌ যেতিয়া আমি বেলেগ ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ লৈছো তেতিয়া আমি সেই কোৱেশ্চনখিনি পাইছো সেই কাৰণে মই সেই কোৱেশ্চনখিনি তাত মাজে মাজে গ্যাপ গৈছে তো সেইখিনি তোমালোকে পিডিএফত পাই যাবা ঠিক আছে ওকে তাৰ পিছত আমি নেক্সট 65 কোৱেশ্চনটোলৈ আগবাঢ়ো ঠিক আছে তো তাৰ পিছৰ কোৱেশ্চনটো কি আছে সোৱা what happens to the inductive reactance when the frequency of AC supply is double তাৰ মানে যদি AC বৰ্তনী এটাত AC বৰ্তনী এটাত প্ৰয়োগ কৰা বিভৱৰ যদি আমি কম্পনাঙ্ক প্ৰয়োগ কৰা পৰৱৰ্তী বিভৱৰ যদি আমি কম্পনাঙ্ক বঢ়াই দিও তেনেহলে তাৰ ৰুধ আবেশিকীয় প্ৰতিবাধাৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় ঠিক আছে আবেশকৰ এটা প্ৰতিবাধা আছে যেটোক আমি XL বুলি কও হে XL ইকুৱেল টু XL is equal to কি আহে ওমেগা ইনটু L আমি জানো XL equal to ওমেগা L যত ওমেগা হৈছে এঙ্গুলাৰ ফ্ৰিকোয়েন্সি আৰু ওমেগাৰ ভ্যালুটো হল 2 পাই f into L তো আমি ইয়াত ডাইৰেক্ট কি দেখা পাইছো 2 পাই কনস্ট্যান্ট সেলফ ইন্ডাক্টেন্স L হল হেতু কনস্ট্যান্ট যে পৰ স্বয়ং আবেশ গুণাঙ্ক গতিকে আমি ডাইৰেক্টলি লিখিব পাৰিম XL is directly proportional to F ঠিক আছে সো এর পর আমি কব পাৰিম যদি AC সাপ্লাইৰ আমি ফ্রিকোয়েন্সি মানে কম্পনাঙ্ক যদি আমি বঢ়াই দিও তেনে হলে যেহেতু XL is directly proportional to F মানে প্ৰতি আবেশিকীয় প্ৰতিবাধা ফ্রিকোয়েন্সি কম্পনাঙ্কৰ সমানুপাতিক গতিকে কম্পনাঙ্ক বঢ়াৰ লগে লগে XL ৰ ভ্যালু বাঢ়িব কম্পনাঙ্ক কমাৰ লগে লগে XL ৰ ভ্যালু কমিব সো ইয়াত আমাৰ আনসাৰটো হ'ব যে the inductive reactance increases with increase in frequency যদি আবেশিকীয় প্ৰতিবাধাৰ মান কম্পনাঙ্কৰ মান বঢ়াৰ লগে লগে আবেশিকীয় প্ৰতিবাধাৰ মান বৃদ্ধি পাব সিম্পল এখিনি লাগে তাৰ পিছত কোৱেশ্চনটো কি কৈছে সো what is the phase difference between the electric and the magnetic field in an EM wave ঠিক আছে তাৰ মানে বিদ্যুৎ চুম্বকীয় তৰংগ এটাৰ বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰৰ মাজৰ দহা পাৰ্থক্য কিমান থাকে ঠিক আছে তো আমি ইলেক্ট্ৰোমেগনেটিক ওয়েভছত সোৱা কি আছে তোমালোকে পঢ়িছা যদি নিশ্চয় জানা এটোৰ আনসাৰ যে in an electromagnetic field the electric and in an electromagnetic wave the electric and the magnetic field oscillates in the same phase ঠিক আছে দা মানে বিদ্যুৎ চুম্বকীয় তৰংগ এটাৰ যে বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ থাকে দুইটা একেটা দশাত দলি থাকে দুইটাৰ কম্পন যি হয় একে দশাত হয় তাৰ মানে ইহতৰ মাজত কোনো ধৰণৰ দশা পাৰ্থক্য নাথাকে গতিকে আমাৰ আনসাৰটো কিমান হ'ব A0 ঠিক আছে তাৰ পিছত কিছে সোৱা for a prism angle of minimum deviation occurs when যে প্ৰিজম এটাৰ বাবে নিম্নতম বিচ্যুতি কোণ পোৱা যায় যেতিয়া I is greater than E, I is less than E, I equal to E. So I বুজাইছে angle of incident আপতন কোণ E বুজাইছে angle of emergent বা নিৰ্গত কোণ ঠিক আছে কি আছিল আপতন কোণ আৰু নিৰ্গতন কোণ কেনেকুৱা আছিল যে প্ৰিজম এটাৰ মাজেৰে মই তোমালোকক বুজাই দি আছো যে প্ৰিজম এটাৰ মাজেৰে যদি এটা এনেকুৱা লাইট আপতিত হৈছে এটো ইয়াৰ ধৰলো নরমাল অভিলম্ব গতিকে এই এঙ্গলটো হ'ব আমাৰ আপতন কোণ ঠিক আছে তো ইয়াত আৰবাৰ লাইটৰ ৰিফ্ৰেকশন হৈছে এনেকৈ গৈছে পোহৰৰ প্ৰতিসৰণ হৈছে এটো লাইট গল তাৰপিছত এইখিনি দাকো লাইটৰ ৰিফ্ৰেকশন হ'ব আৰু এবাৰ তো এই যেটো এঙ্গল উলাই গৈছে ঠিক আছে ইয়াত এন্টাৰ কৰোতে এটা এঙ্গল আৰু উলাই যাওতে এটা এঙ্গল তো এটো হ'ব এঙ্গল অফ ইমার্জেন্ট এটো হ'ব এঙ্গল অফ ইনসিডেন্ট এটো এঙ্গল অফ ইমার্জেন্ট আপতন কোণ নিৰ্গত কোণ ঠিক আছে তো আমি এই যেটো এঙ্গল অফ ডেভিয়েশন তাৰ মানে সোৱা এই লাইটটো যে এনে গুছি গল এই লাইটটো এনেকা আহিলে তো এই এঙ্গলটোক আমি এঙ্গল অফ ডেভিয়েশন বুলি কওঁ বিচ্যুতি কোণ এই বিচ্যুতি কোণৰ মান সৰ্বনিম্ন কেতিয়া হয় যেতিয়া I equal to E হয় ঠিক আছে তো আমাৰ আনসাৰটো হৈ গল অপচন সি I equal to E ওকে তো তাৰ পাছৰ কোৱেশ্চনটো কি কৈছে সোৱা a photo cell is a device নগাঁও বোৰ্ডত এই কোৱেশ্চনটো আহিছিলে প্ৰি ফাইনালত গতিকে মই কৰাই দি আছো a photo cell is a device which converts asile thik ase sorry which converts light energy into electricity eta converts asile likhibo roi gol which converts light energy into electrical energy convert electricity into heat aru ta kisile store light energy to tinta option ase tar bhitorat ayar answer to hobo je photo cell ki kore light energy to electricity le convert kore thik ase mon rakhiba photo cell converts electricity into light aru jodi hode it works on the principle of jai kuntu nitir uporot kaam kore e photoelectric effect it works on the principle of photoelectric effect thik ase alok buddhatiyo পরিঘটনার উপৰত কাম কৰে পোহৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো একদম ইজি
An atom has nearly continuous mass distribution is যে এটা পৰমাণুৰ যেটো ভৰ continuously distribute হৈ থাকে বুলি কোনে কৈছিলে আমাক থমসনে নে ৰাদাৰফৰ্ডে কোনে কৈছিলে আমি জানো কোনে কৈছিলে ৰাদাৰফৰ্ডে কৈছিলে হয় না নাই কোনে কৈছিলে থমসনে কৈছিলে ৰাদাৰফৰ্ডে কি কৈছিলে ৰাদাৰফৰ্ডে কৈছিলে যে মাস কন্টিনিউয়াসলি ডিস্ট্রিবিউট হৈছে ইয়াৰ যিমান মাস আছে গুটেখিনি ইয়াৰ সেন্টাৰত কনসেন্ট্ৰেটেড হৈ থাকে যেটো আমি নিউক্লিয়াছ বুলি কওঁ কিন্তু থমসনে কৈছিলে যে যিমান পজিটিভ চাৰ্জ আছে পজিটিভ চাৰ্জ নেগেটিভ চাৰ্জ গুটে পজিটিভ চাৰ্জটো গুটে এটমটোৰ ভিতৰ ডিস্ট্রিবিউট হৈ থাকে আৰু তাৰ মাজে মাজে আমাৰ তৰমুজৰ গুটি কিটাৰ নিচিনাকে কি থাকে ইলেক্ট্ৰনছবোৰ থাকে ঠিক আছে প্লাম বৰ্ডিং মডেল যেটো আমাৰ আছিল ঠিক আছে হৈ গল তো এটো আনসাৰ কি হ'ব থমসন model তাৰপিছত কি কৈছে a p type semiconductor is positively charged negatively charged and neutral এতিয়া সোৱা এটো খুনাৰ লগে লগে আমাৰ বহুতৰে মনত প্ৰথম আমাৰ ইয়াত অপচনটো কি আছে যেহেতু p type semiconductor কৈছে গতিকে পজিটিভলি চাৰ্জ হৈ যাব বাট ইয়াৰ আনসাৰটো পজিটিভলি চাৰ্জড নহয় ঠিক আছে তো ইয়াৰ আনসাৰটো কি হ'ব নিউট্ৰেল সেমিকন্ডাক্টৰ বোৰ হল p type এ হক n type এ হক জি এ হক as a whole গুটে চাৰ্জ কিটা যদি লোৱা total positive charge equal to total negative charge আমি পাম কানে এই সেমিকন্ডাক্টৰ বোৰ সদায় কি থাকে নিউট্ৰেল থাকে তাত কি হয় p টাইপ আৰু n টাইপৰ কনসেপ্টটো কেনেকুৱা যে তাত ফ্ৰী চাৰ্জ মুক্ত আধান বাহকৰ সংখ্যা কেতিয়াবা কি হয় মুক্ত আধান বাহক নেগেটিভ ঋণাত্মক মুক্ত আধান বাহক বেছি থাকে ধনাত্মক মুক্ত আধান বাহক কম থাকে কেতিয়াবা ধনাত্মক মুক্ত আধান বাহক বেছি থাকে ঋণাত্মক মুক্ত আধান বাহক কম থাকে তাৰ মানে নেগেটিভলি চাৰ্জড নেগেটিভ ফ্ৰী চাৰ্জ ক্যাৰিয়াৰ্স বেছি থাকে পজিটিভ ফ্ৰী চাৰ্জ ক্যাৰিয়াৰ্স কম থাকে হেবোৰ ফ্ৰী চাৰ্জ বুৰৰ কথা আমি কনসিডাৰ কৰো যিবোৰ চাৰ্জ মুভ কৰিব পাৰে হেইটোৰ বেসিছত আমি p টাইপ and to n টাইপ কও কিন্তু টোটাল চাৰ্জ কি থাকে 0 থাকে সো নিউট্ৰেল হ'ব প্ৰথম ঠিক আছে যিমান সেমিকন্ডাক্টৰ আছে p টাইপ n টাইপ ইন্ট্ৰিনসিক এক্সট্ৰিনসিক বিশুদ্ধ অশুদ্ধ যিমান সেমিকন্ডাক্টৰ থাকে গোটেই সেমিকন্ডাক্টৰ কি হ'ব নিউট্ৰেল ঠিক আছে ওকে তো আমাৰ তাৰ পিছত এটো নগাঁও ডিস্ট্ৰিক্টৰ যেকিটা কোৱেশ্চন আছিল সেই কোৱেশ্চন খিনি আমাৰ শেষ হ'ল তাৰ পিছত এতিয়া আমি নেক্সট যাম কোকৰাঝাৰ ডিস্ট্ৰিক্টত ঠিক আছে ওকে তাৰ পাছৰ আমাৰ কোৱেশ্চনটো হ'ল ৰাইট ডাউন দা ডিভাইস হুইচ ইজ ইউজড টু ডিটেক্ট ইলেক্ট্ৰিক চাৰ্জ এতে ইলেক্ট্ৰিক চাৰ্জ ডিটেক্ট কৰিবৰ কাৰণে আমি কি ডিভাইস ইউজ কৰো এটো কোৱেশ্চনৰ আনসাৰ তোমালকে কোনটো চ্যাপ্টাৰত পাবা ইলেক্ট্ৰিক চাৰ্জ থকা চ্যাপ্টাৰটো যেটো হল আমাৰ ফাৰ্স্ট চ্যাপ্টাৰ ইলেক্ট্ৰোস্ট্যাটিক্স ঠিক আছে সৰি ইলেক্ট্ৰিক চাৰ্জ এন্ড ফিল্ডস বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ আৰু সেই ডিভাইসটোৰ নাম হল ইলেক্ট্ৰোস্কোপ বিদ্যুৎ কি আছিল অসমীয়াত বিদ্যুৎ বীক্ষণ যন্ত্ৰ ঠিক আছে বিদ্যুৎ বীক্ষণ যন্ত্ৰ ইলেক্ট্ৰোস্কোপ ঠিক আছে তো আনসাৰটো কি হ'ব ইলেক্ট্ৰোস্কোপ তাৰ পাছৰটো কি কৈছে ৰাইট ডাউন দা ডাইমেনশন অফ ইলেক্ট্ৰিক ফ্লাক্স বৈদ্যুতিক ফ্লাক্সৰ মাত্ৰা ডাইমেনশন লিখিব কৈছে ঠিক আছে সো বৈদ্যুতিক ফ্লাক্স আমি জানো 71 কোৱেশ্চন তো সে বৈদ্যুতিক ফ্লাক্স ইজ ইকুয়াল টু কি আছিল ইলেক্ট্ৰিক ফ্লাক্স b ইজ ইকুয়াল টু e into phi is equal to e into a electric field into area of cross section e into a গতিকে ইলেক্ট্ৰিক ফ্লাক্সৰ ইউনিট যদি চাও আমি ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট ইলেক্ট্ৰিক ফিল্ড কি হয় f by q force by charge into area dimension forceৰ কাৰণে আমি জানো m l to the power -2 চাৰ্জৰ কাৰণে at এৰিয়াৰ কাৰণে l square গতিকে এই গুটেটো হৈ যাব m l square to the power -3 a to the power -1 গতিকে এটো হৈ গল ইলেক্ট্ৰিক ফ্লাক্সৰ SI ইউনিট ঠিক আছে ওকে তাৰ পিছত আমাক কি কৈছে যে রাইট ডাউন দা লিমিটেশন অফ ওহমস লৰ লিমিটেশন লিখিব কৈছে রাইট ডাউন ওয়ান লিমিটেশন অফ ওহমস ল এতিয়া আমি জানো যে ওহমস লটো আমি যদি ৰেজিস্ট্যান্স এটা কন্ডাক্টৰৰ কাৰণে ওহমস লটো ড্ৰ কৰো ঠিক আছে এটো মই মুছি দিছো ওহমস লৰ গ্ৰাফ যদি আমি চাও ভি আৰু আই এৰ গ্ৰাফ তোমালোকৰ বহুত কেটা দুই তিনটা মান ডেফিনিশন লিমিটেশন দিয়া আছে তোমালোকে যে কোনো দুটা মনত ৰাখিলে হল ভি আৰু সরি এফালে ভি এফালে আই আইভি গ্রাফ যদি ড্র করো এটো কি আহে স্ট্রেট লাইন আহে কন্ডাক্টৰৰ কাৰণে কিন্তু সেমিকন্ডাক্টৰৰ কাৰণে এই গ্রাফটো এনেকা কার্ভ হৈ যায় ঠিক আছে সেমিকন্ডাক্টৰৰ কাৰণে গ্রাফটো কি হৈ যায় এনেকা কার্ভ হৈ যায় তাৰ মানে আমি কব পাৰিম ওহমস ল ইজ নট এপ্লিকেবল টু নন লিনিয়ার ডিভাইসেস ৰৈখিক যে কব পাৰিম ওহমৰ সূত্ৰটো ৰৈখিক বৈদ্যুতিক আহিলাবোৰৰ কাৰণে হে প্ৰযোজ্য হয় যেনেকে ৰেজিস্ট্যান্স ঠিক আছে ৰৈখিক এলিমেন্ট লিনিয়াৰ ডিভাইস ঠিক আছে সো ৰেজিস্ট্যান্সৰ কাৰণে এপ্লিকেবল ডায়োডত ওহমস ল টো এপ্লিকেবল
নহয় ঠিক আছে তাৰপিছত আৰু এটা আছে যে ওহমছ ল the relation between v and I depends on the sign of v ঠিক আছে যে v আৰু I ৰ মাজৰ যেটো সম্পৰ্ক v আৰু I ৰ মাজৰ যেটো সম্পৰ্ক হেতু v বা ভোল্টেজৰ সাইন মানে চিহ্নৰ ওপৰত ডিপেন্ড কৰে হেতু আমি ওহম হেৰিত দেখা পাও ডায়োডত দেখা পাও যায় ডায়োডত যদি ফৰওয়ার্ড বায়াস হয় ফৰওয়ার্ড বায়াস আমি ভোল্টেজ পজিটিভ দিও তাৰ কাৰণে কারেন্টটো পজিটিভ পাও আৰু তাৰ ভেৰিয়েশনটো এনেকুৱা হয় ঠিক আছে এতিয়া এই সিচুৱেচনত যদি আমি নেগেটিভ ৰিভার্স বায়াসত নেগেটিভ ভোল্টেজ দিলে তাৰ ভেৰিয়েশনটো এনেকুৱা হয় তাৰ মানে পজিটিভত যদি আমি 10 ভোল্ট দিছো তেতিয়া কারেন্ট যেটো পাম নেগেটিভত -10 ভোল্ট দিলে আমি সেম কারেন্ট না পাম তাৰ মানে সাইনৰ ওপৰত ভ্যালুটো ডিপেন্ড কৰে ভোল্টেজৰ সাইনৰ ওপৰত ভ্যালুটো ডিপেন্ড কৰে যেটো ওহমছ লত নাছিলে ওহমছ লত সিম্পল কি আছিল v I into R এই ফর্মুলা আছে তাই সাইন পজিটিভ নেগেটিভ সাইনৰ কথা একো কোৱা নাছিলে ঠিক আছে গতিকে আমি দুটা লিমিটেশন মিনিমাম আমি মনত ৰাখিব লাগে ঠিক আছে তাৰ পিছত কি কৈছে সো হোৱাট ইজ লৰেন্স ফোর্স এটা লৰেন্স ফোর্সটো আমি ক'ত পাও লৰেন্স ফোর্স কি হয় যে এটা ইলেক্ট্ৰোমেগনেটিক ফিল্ডত এটা চাৰ্জ পাৰ্টিকল মুভ কৰে তেনেহলে তাৰ ওপৰত ইলেক্ট্ৰিক ফোর্সও এপ্লাই হ'ব ম্যাগনেটিক ফোর্সও এপ্লাই হ'ব ঠিক আছে যদি এটা বৈদ্যুতিক আধান বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ এখনৰ মাজেৰে গতি কৰে তেনেহলে এই আধানটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ বল অৰ্থাৎ চুম্বকীয় বল আৰু বৈদ্যুতিক বলৰ যেটো যোগফল তাকে আমি কি বুলি কও লৰেন্স বল বা লৰেন্স ফোর্স বুলি কও ঠিক আছে গতিকে লৰেন্স ফোর্স ইজ ইকুয়াল টু কি হ'ব force on a moving charge in a magnetic force on a moving charge plus electric force in a moving charge যে যদি এটা ইলেক্ট্ৰোমেগনেটিক ফিল্ডত যেটো বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ তাৰ মানে তাত বিদ্যুৎ ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ দুইটা আছে তাত যদি এটা আধান গতি কৰে তাৰ ওপৰত বিদ্যুৎ ক্ষেত্ৰ বল প্ৰয়োগ কৰিব চুম্বক ক্ষেত্ৰ বল প্ৰয়োগ কৰিব সেই দুইটা বলৰ যেটো ভেক্টৰ যোগফল হেতুকে আমি কি বুলি কম লৰেন্স ফোর্স ঠিক আছে গতিকে ইলেক্ট্ৰিক ফিল্ডৰ ইলেক্ট্ৰিক ফোর্সৰ ভ্যালু হ'ব q * e আৰু ম্যাগনেটিক ফোর্সৰ ভ্যালু হ'ব q * v cross b এটো আমি পাইছিলো গতিকে তাত যদি আমি q কমন ল তো তাত ফর্মুলাটো হ'ব e plus v cross b তো এই ফোর্সটোকে সোয়া এটো হৈ গল আমাৰ ইলেক্ট্ৰিক ফোর্স চুম্বকীয় বল আৰু এই গতিটো হৈ গল সরি এটো বৈদ্যুতিক বল এটো চুম্বকীয় বল দুইটাৰ যোগফলক আমি লৰেন্স ফোর্স বুলি কও ঠিক আছে ওকে তাৰ পাছত আমি নেক্সট কোৱেশ্চনটো চাম ওকে তো তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে সো হোৱাট ইজ হাইজেনছ প্ৰিন্সিপল বা হাইগেনছ প্ৰিন্সিপল হাইজেনৰ সূত্ৰটো বা হাইজেনৰ নীতিটো কি হয় ঠিক আছে তো হেতু তোমালকে নিশ্চয় পঢ়িছা হেতু ঠিক আছে ওয়েভ অপটিক্সত আছে গতিকে হাইজেনছ প্ৰিন্সিপলটো কি কৈছে যে এভৰি পয়েন্ট অন এ ওয়েভ ফ্ৰন্ট বিহেভস লাইক আ ফ্ৰেশ সোর্স অফ ওয়েভ which added up to give the wave front at any later instant অর্থাৎ যে আমি যদি এটা ওয়েভ ফ্রন্ট লৈছো ওয়েভ ফ্রন্টৰ প্ৰত্যেকটো বিন্দুৱে এটা তাপ পোহৰৰ উৎস হিচাপে কাম কৰিব যাৰ পৰা ওলোৱা ওয়েভৰ পৰা আমি তাৰ পৰৱৰ্তী যিকোনো সময়ত তৰংগ মুখৰ আকাৰ আমি ইয়াৰ পৰা মানে ড্ৰ কৰিব পাৰিম ঠিক আছে তো আৰু সহজ ভাষাত কও বলে যে হাইজেনৰ নীতিয়ে আমাক কি দিয়ে যে এটা তৰংগ মুখৰ পৰা তাৰ পৰৱৰ্তী তৰংগ মুখটো ড্ৰ কৰিবৰ কাৰণে আমাৰ এটা জ্যামিতিক পদ্ধতি ঠিক আছে ডেফিনিশনটো তোমালোকৰ তাত আছে সবৰ তাত গতিকে হাইজেনছ প্ৰিন্সিপলটো পঢ়ি থবা ইম্পৰ্টেন্ট হয় লিখিব আহিব পাৰে প্লাস হাইজেনছ প্ৰিন্সিপল ইউজ কৰি লজ অফ ৰিফ্ৰেকশন এন্ড লজ অফ ৰিফ্ৰেকশন প্ৰুফ কৰা যি দুটা প্ৰুফ আছে প্ৰুফ দুটা ইম্পৰ্টেন্ট হয় ঠিক আছে যে হাইজেনৰ নীতি ব্যৱহাৰ কৰি পোহৰৰ প্ৰতিসৰণৰ নিয়ম ব্যাখ্যা কৰা প্ৰমাণ কৰা বা পোহৰৰ প্ৰতিফলনৰ নিয়ম প্ৰমাণ কৰা ঠিক আছে ওকে তো তাৰ পাছত আমাৰ কি কৈছে হোৱাট ইজ থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি বা প্ৰাৰম্ভিক কম্পনাংক কি হয় প্ৰাৰম্ভিক কম্পনাংক এটো কৰ পৰা আহিছে আমাৰ ডুৱেল নেচাৰৰ পৰা আহিছে ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড ৰেডিয়েশন ঠিক আছে তো তাত কি হয় যদি আমি মেটেল সাৰফেসত মই অলপ বুজাই দি আছো যে এটা যদি আমি মেটেল সাৰফেস লৈছো যে ধাতৱীয় পৃষ্ঠ এটা লৈছো তাৰ ধাতৱীয় পৃষ্ঠত একদম ওপৰত থকা ইলেক্ট্ৰনবোৰক আমি সাৰফেস ইলেক্ট্ৰন বা পৃষ্ঠ ইলেক্ট্ৰন বুলি কৈছো সেই ইলেক্ট্ৰনবোৰত যদি এক নিৰ্দিষ্ট কম্পনাংকৰ পোহৰ আহি পৰে যে নিউ কম্পনাংকৰ পোহৰ আহি পৰিছে তেতিয়া কি হয় তাৰ পৰা ইলেক্ট্ৰন নিৰ্গত হয় এই পৰিঘটনাটোকে আমি কি বুলি কওঁ এই প্ৰচেছটোকে আমি কি বুলি কওঁ ফটো ইলেক্ট্ৰিক ইফেক্ট আলোক বিদ্যুতীয় পৰিঘটনা কিন্তু ইয়াত বস্তু চাবা কি হয় যে যেটো লাইট আহি আছে তাৰ ফ্ৰিকুৱেন্সি নিউ তাৰ মানে লাইটত কি থাকে এটা এটা ফটোন ঠিক আছে ওকে তো এটা ফটোনৰ এনাৰ্জি কিমান হ'ব E =
h nu ধৰো এই এনাৰ্জিটো 3 ইলেক্ট্ৰন ভল্ট ঠিক আছে ওকে আৰু এই যেটো মেটেলটো আছে মেটেলটোৰ ওয়ার্ক ফাংশন কাৰ্যফলন যেটো ডেফিনিশন আমি আগৰ ভিডিওত পঢ়িছো কাৰ্যফলনৰ ভ্যালুটো সাপোজ ললো ওয়ার্ক ফাংশনৰ ভ্যালুটো হল 4 ইলেক্ট্ৰন ভল্ট ঠিক আছে এতিয়া এই ফ্ৰিকুৱেন্সিৰ লাইটটো যেটো লাইট আহি আছে তাৰ কম্পনাংক মানে কম্পনাংক যেটো নিউ আৰু তাৰ এনাৰ্জি হল 3 ইলেক্ট্ৰন ভল্ট আহিলে ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই যাব পাৰিব জানো নোৱাৰে কাৰণ ইলেক্ট্ৰনটো কিমান ইলেক্ট্ৰন ভল্ট এনাৰ্জি লাগে ওলাই যাবলৈ 4 ইলেক্ট্ৰন ভল্ট লাগে আহি আছে কিমান 3 ইলেক্ট্ৰন ভল্ট ঠিক আছে এইটো হল এতিয়া যদি আমি কি কৰিলো ফ্ৰিকুৱেন্সিটো পোহৰৰ যেটো কম্পনাংকটো অলপ বঢ়াই পেলাই কম্পনাংকটো কি কৰি দিলো নিউ নট গতিকে তাৰ এনাৰ্জি সাপোজ কিমান হল h is equal to h nu not equal to 4 electron volt ঠিক আছে এতিয়া কি হ'ব পাৰিব এই ইলেক্ট্ৰনটো 4 ইলেক্ট্ৰন ভল্ট আহি দিব তাৰ পিছত ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই যাব পাৰিব ঠিক আছে তো এই ফ্ৰিকুৱেন্সিটোক আমি কি বুলি কম এই কম্পনাংকটোক আমি কি বুলি কম প্ৰাৰম্ভিক কম্পনাংক বা থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি ঠিক আছে তো থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি is the value of the frequency of incident radiation at which photoelectric effect বা photoelectric effect starts ঠিক আছে বা আমি এনেকো উল্টাকে কব পাৰো যে আমি যদি নিউ নট ফ্রিকুয়েন্সিত কে কম ফ্রিকুয়েন্সি লাইট ইনসিডেন্ট কৰো গতিয়া তাৰ পৰা ইলেক্ট্ৰন ইমিশন বা ইলেক্ট্ৰন নিৰ্গমন নহব ঠিক আছে সো আমি উল্টাকে এনেকো কব পাৰো যে থ্ৰেশহোল্ড ফ্রিকুয়েন্সি is that value of frequency below which the photoelectric current বা photoelectric effect বা emission of electron stops from a metal surface ঠিক আছে তো তেনৱাকে তোমালোকৰ যি ধৰণে সুবিধা থাকে তেনৱাকে তোমালোকে এই কোৱেশ্চনৰ আনসাৰটো লিখিব পাৰিবা ঠিক আছে এতিয়া যদি সোধে ইয়াৰ একক কি ইয়াৰ একক আমি জানো যেহেতু ফ্ৰিকুৱেন্সি গতিকে ইয়াৰ একক হ'ব সেকেন্ড ইনভাৰ্স বা হাৰ্টজ ঠিক আছে ওকে তাৰ পিছত আমি নেক্সট কোৱেশ্চন খিনি কৰো আচ্ছা তো তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো কি আছে চোৱাচোন In alpha particle scattering experiment, name the target nuclei. So alpha particle scattering experiment যেটো নিউক্লিয়াছত গৈ পেলাই alpha particle টো খুন্দা খাইছিলে হে নিউক্লিয়াছটোৰ নাম লিখিব লাগে যেটো আমি সবে জানো যে alpha particle scattering experimentত কি লৈছিলে এটা গোল্ড ফয়েল তো টার্গেট নিউক্লিয়াছটো কি হ'ব এটা গোল্ড নিউক্লিয়াছ ঠিক আছে তাৰপিছত এই কোৱেশ্চনটো চোৱা কি কৈছে in a body if a body contains n1 electrons and n2 protons calculate the amount of charge on the body তো যদি বস্তু এটাত n1 টা ইলেক্ট্ৰন থাকে n2 টা প্ৰটন থাকে তেনে হলে হে বডিটো টোটাল চাৰ্জ কিমান আছে আমি ক্যালকুলেট কৰিব লাগে ঠিক আছে এটা টোটাল চাৰ্জ আমি উলাব কাৰণে কৰিম টোটাল পজিটিভ চাৰ্জ প্লাস টোটাল নেগেটিভ চাৰ্জ এটা টোটাল পজিটিভ চাৰ্জ কিমান আছে সোয়া n1 টা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনত কি থাকে নেগেটিভ চাৰ্জ গতিকে টোটাল ইলেক্ট্ৰন কেটা আছে n1 টা আৰু এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে -e ঠিক আছে তাৰ পিছত প্ৰটন কেটা আছে n2 টা আৰু এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে +e এটা প্ৰটনত কিমান চাৰ্জ থাকে +e আৰু এটো হৈ যাব কি আমাৰ টোটাল চাৰ্জ তো কি হৈ যায় কল তো n1 * -e n2 * +e তো ইয়াৰ পৰা যদি মই e কমন লও তেতিয়া হৈ যাব -n1 + n2 তো এটোক আমি এনেকৈ লিখিব পাৰো e2 n2 - n1 তো এটো হৈ যাব টোটাল চাৰ্জ তে বস্তুটো টোটাল চাৰ্জ ইমান থাকিব ঠিক আছে তাৰ পিছত কি কৈছে রাইট দা বায়ট-সেভাৰ্ট ল ইন ভেক্টৰ ফৰ্ম বায়ট-সেভাৰ সূত্ৰটোৰ যেটো সূত্ৰ আছে সেই সূত্ৰটোৰ ভেক্টৰ ৰূপত লিখিব লাগে ঠিক আছে এটা বায়ট-সেভাৰ্টৰ সূত্ৰটো ভেক্টৰ ৰূপত লিখিবৰ কাৰণে মই প্ৰথমতে বায়ট-সেভাৰ্ট লটো লিখিলো তোমালোকে ফাইনাল এক্সপ্ৰেছনটো লিখিলেও হ'ব মই ইয়াত জাস্ট অলপ দেখাই দি আছো তে বায়ট-সেভাৰ্ট লয় কি কৈছিলে যে এনেকুৱা যদি এটা কারেন্ট এটা ওয়্যাৰৰ মাজেৰে কারেন্ট ফ্লো হৈ আছে কিমান কারেন্ট ফ্লো হৈ আছে I ঠিক আছে তো যদি এটা আমি স্মল লেন্থ লৈছো dl হে লেন্থটোক আমি কি বুলি কও কারেন্ট এলিমেন্ট বা প্ৰবাহ খণ্ড যেহেতু এই ওয়্যাৰটোৰ এটা স্মল লেন্থ লৈছো সৰু দৈৰ্ঘ্য এটা লৈছো এই তাৰটোৰ মাজেৰে প্ৰবাহ চালিত হৈছে সেইকাৰণে এইটোক আমি কি বুলি কম প্ৰবাহ খণ্ড বা কারেন্ট এলিমেন্ট এটা ইয়াৰ কাৰণে ইয়াৰ পৰা r দূৰত্ব থকা r পজিশন ভেক্টৰ এটা পয়েন্ট আছে p তাত যেটো ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব db তার ভ্যালুটো কোনে দিছিলে বায়ট-সেভাৰ্ট লয় দিছিলে এই dl আৰু r ভেক্টৰৰ মাজৰ যেটো এংগল এটো হল থিটা তো বায়ট-সেভাৰ্ট লয় দিছিলে এই ভ্যালুটো db এর ভ্যালুটো বায়ট-সেভাৰ্ট লে কি কৰিছে যে db = কিমান হ'ব μ0/4 pi I dl sin theta by r square ঠিক আছে ওকে তো এতিয়া মই কৰিম কি ইয়াত ওপৰত আৰু তলত নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে r এ দি মাল্টিপ্লাই কৰিম ঠিক আছে
বাইট-সেভাৰ্ট লৰ ভেক্টৰ ফৰ্মত নিবৰ কাৰণে আমি এটো পাৰ্ট কৰিব লাগিব এটো dl r sin θ ডিভাইড বাই r কিউব সো তলত ওপৰত r দি মাল্টিপ্লাই কৰাৰ লগে লগে ওপৰত r এটা হৈ গল আৰু তলত r স্কয়াৰত যদি r দি মাল্টিপ্লাই গল হেতু কি হৈ গল r কিউব হৈ গল ঠিক আছে এটা এই পাৰ্টটো সোৱা dl cross r ঠিক আছে এটা যেনেকৈ যদি a cross b থাকে a cross b তো ইয়াক মই কি লিখিব পাৰো a b sin θ ঠিক আছে সো ঠিক আছে তো এটো mu naught by 4 pi I dl r sin θ r কিউব তো যেনেকৈ এটো a b a cross b a b sin θ গতিকে এটো হ'ব dl r sin θ যেটো আছে এটোক মই a b sin θ যদি লও তেতিয়া কি হ'ব a cross b তাৰ মানে dl cross r গতিকে এটো হৈ যাব mu naught by 4 pi I into dl cross r by r cube আৰু এটো সাইডে মই এতিয়া লিখিম db ভেক্টৰ ঠিক আছে এখান লাগে আমাৰ ম্যাগনিটিউড আছিল যদি আমি ভেক্টৰ ফৰ্মত লিখিতো তে ম্যাগনিটিউডৰ ডাইৰেকশন দুইটা দিব গতিকে ডাইৰেক্ট তোমালকে লাষ্টৰ এক্সপ্ৰেছনটো এটো হে লিখি দিবলে হৈ যাব হৈছে ওকে তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে সোৱা an electron moves with a velocity v along the x axis positive x axis ji hok jehetu negative bole koa na positive asile sage mo positive to likho parilu an electron moves with a velocity v along positive x axis and the magnetic field is applied along positive y axis then in which direction the magnetic force will act thik ase teyat ki koise eta ami x y z region ta loi losu suppose eto x eto y eto z তো x ডাইৰেকশনত এটা ইলেক্ট্ৰন মুভ কৰি আছে কিমান ভেলোসিটি ৰে v ভেলোসিটি ৰে আৰু এই y ডাইৰেকশনত y এক্সিসৰ দিশত এটা ম্যাগনেটিক ফিল্ড এপ্লাই কৰিছে b এতিয়া কৈছে ইয়াৰ এই ম্যাগনেটিক ফিল্ডত যেহেতু এটা পাৰ্টিকল মুভ কৰিছে চাৰ্জ পাৰ্টিকল আধানযুক্ত কণা এটা চুম্বক ক্ষেত্ৰত গতি কৰি আছে সো সেই কণাটোৰ ওপৰত এটা ম্যাগনেটিক ফোৰ্স এপ্লাই হ'ব সেই পাৰ্টিকলটোৰ ইলেক্ট্ৰনটোৰ ওপৰত এটা ম্যাগনেটিক ফোৰ্স এক্ট হ'ব সেই ম্যাগনেটিক ফোৰ্সৰ ডাইৰেকশন ক্যালকুলেট কৰিব কৈছে ঠিক আছে So yada amar eta formula ase F is equal to I into L cross B formula to hole to thik ase eto formula ami apply korile answer to pai jam thik ase etia sumai soa je electron or electron to jodi efale move korise tar herir current or direction tar ulta hobo tar mane minus x axis direction ki thakibo current gotike current or direction moi yat likhibo parim current or direction hobo ko ki minus I cap আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কি হ'ব মাইনাস প্লাস j cap কাৰণ ম্যাগনেটিক ফিল্ডটো কোনটো ডাইৰেকশন আছে প্লাস পজিটিভ y এক্সিসত আছে ঠিক আছে গতিকে ইয়াত সোৱা f ভেক্টৰ মইটোক I into L ভেক্টৰ ক্ৰস b ভেক্টৰ এনেকৈ লিখিব পাৰিম ঠিক আছে যেহেতু তিনটা মাল্টিপ্লাই হৈ আছে তো এই যেটো ডাইৰেকশন IL ভেক্টৰ টু যেটো ডাইৰেকশন সেই ডাইৰেকশন টু কাৰ ডাইৰেকশনৰ ইকুৱেল হ'ব কারেন্টৰ ডাইৰেকশনৰ ইকুৱেল হ'ব তাৰ মানে মই মাইনাস I cap ক্রস j cap কৰিলে হেতুৱে কি দিব ফোৰ্সৰ ডাইৰেকশন দিম আমি বুজি কিন্তু ডাইৰেকশন লাগে অনলি ঠিক আছে তাৰ মানে এই বস্তুটো ডাইৰেকশন কাৰ ডাইৰেকশনৰ ইকুৱেল হ'ব কারেন্টৰ ডাইৰেকশন আৰু কারেন্ট কোন ফালে আছে মাইনাস x axis তাৰ মানে minus I cap magnetic field to y axis আছে গতিকে j cap তো I minus I cross j কৰিলে আনসাৰটো যেটো আহিব হেতুৱে তো তাৰ পৰা যদি তোমালকে I cross j কৰা I cross j কৰিলে k আহে তাৰ আগত এটা মাইনাস আছে তো ইয়াৰ ডাইৰেকশন হ'ব minus k cap ঠিক আছে সো ম্যাগনেটিক ফিল্ডৰ সৰি ফোৰ্সৰ ডাইৰেকশনটো কি হ'ব নেগেটিভ z axis ফোৰ্সৰ ডাইৰেকশন কি হ'ব নেগেটিভ z axis ঠিক আছে এটো আমি আমাৰ যেটো ফ্লেমিংস লেফট হ্যান্ড রুল হেতুৰ পৰা ওলা পৰ যে ফোৰ্স ম্যাগনেটিক ফিল্ড কারেন্ট ঠিক আছে সো ম্যাগনেটিক ফিল্ড উপৰ ফালে আছে এটো ম্যাগনেটিক ফিল্ড কারেন্ট তো কোন ফালে আছে এফালে নেগেটিভ y axis নেগেটিভ x axisত এটো কারেন্ট ফোর্স ম্যাগনেটিক ফিল্ড কারেন্ট তো ফোর্স তো ইয়াত কি আছে ইনওয়ার্ড এটো ঠিক আছে সো ভিতৰ ফালে নেগেটিভ z axis বাহিৰৰ ফালে পজিটিভ z axis তো কারেন্টৰ ডাইৰেকশন তো হ'ব k cap minus k cap that means নেগেটিভ z axis কি হ'ব ফোর্স এপ্লাই হ'ব ঠিক আছে ফোর্সৰ ডাইৰেকশন কারেন্ট নহয় দে ফোর্সৰ ডাইৰেকশন ওকে ঠিক আছে তাৰপিছত আমি নেক্সট টু লৈ যাম ঠিক আছে তাৰপিছত সোৱা কি কৈছে if the frequency of is doubled if the frequency of AC ঠিক আছে of AC is doubled then what happens to the capacitive reactance আচ্ছা ঠিক আছে তোমালকে এটা বস্তু চাবা হা মই 92 90 তাৰপিছত 91 লিখা না 92 লিখিছো 93 লিখি ডাইৰেক্ট 96 লিখিছো
তো কি হৈছে তো যেতিয়া মই কোৱেশ্চনখিনি লিখিছিলোঁ ন যিমান কোৱেশ্চন পাইছিলোঁ এটাৰ পিছত এটা লিখি গৈছিলোঁ এতিয়া মই যি দেখা পাইছোঁ যে কিছুমান কোৱেশ্চন মানে ৰিপিটো হৈছে সব ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ যেতিয়া মই লিখি গৈছিলোঁ তেতিয়া মই ডাইৰেক্ট কোৱেশ্চনকেইটা লিখি গৈছিলোঁ আনচাৰকেইটা জেগাত থৈ দিছিলোঁ তো এই কোৱেশ্চনৰ নাম্বাৰখিনি তেনেকৈ আছে তো এতিয়া যদি মই নাম্বাৰখিনি চেঞ্জ কৰি দিওঁ তোমালোকৰ পিডিএফৰ পৰা বিচাৰি ওলাওঁতে অলপ প্ৰব্লেম হ'ব সেইকাৰণে মই নাম্বাৰ চেঞ্জ কৰা নাই যেটা ৰিপিট হৈছিলে কোৱেশ্চন মানে আগত আমি কৰিছো আনসাৰ কিটা আমি জানো সেই কোৱেশ্চন কিটা মই ইয়াত লিখা নাই ঠিক আছে সেইকাৰণে নাম্বাৰ কিটা এনেকৈ আছে গতিকে এটো নাম্বাৰ আৰু নোটছত থকা নাম্বাৰটো সেম আছে গতিকে তোমালোকে এই কোৱেশ্চনটো 92 নম্বৰ কোৱেশ্চনটো 92 নম্বৰতে বিচাৰি পাবা ঠিক আছে তো তোমালোকে চাই লবা সেইকাৰণে অলপ ইয়াত চেঞ্জ দেখা পাবা তোমালোকে তো এটো তোমালোকে পিডিএফৰ লগত মিলাই চাব পাৰিবা তো ইয়াত কি কৈছে যদি এসি মানে অল্টাৰনেটিভ কাৰেন্টৰ ফ্ৰিকোয়েন্সি ডাবল কৰা হয় তেনহলে ইয়াৰ কেপাসিটিভ ৰিঅ্যাক্টেন্স যেটো আছে মানে ধাৰকীয় প্ৰতিবাধাৰ মান কেনেকুৱাকে পৰিৱৰ্তন হ'ব তো কেপাসিটিভ ৰিঅ্যাক্টেন্স xc আমি জানো xc কি হয় 1/ωc ওমেগা = কিমান হয় 2πf * c ঠিক আছে তাৰ মানে যদি ফ্ৰিকোয়েন্সি f হয় তেতিয়া কেপাসিটিভ ৰিঅ্যাক্টেন্স এটো হ'ব এতিয়া যদি ফ্রিকোয়েন্সি f ড্যাশ ইকুয়াল টু 2f করে দিয়া হয় ডাবল করে দিও তেতিয়া কি হ'ব xc = 1/2 পাই a f এর ঠাইত আহি যাব 2f ইনটু c গতিকে এই 2 যদি মই বাহিৰত এক্সট্ৰাকে সেপাৰেট কৰি দিও এটা থাকি গল 1/2 পাই f ইনটু c যেটোৰ ভ্যালু মই কি লিখিব পাৰিম xc গতিকে xc/2 হৈ যাব xc ড্যাশ তো আমি কি দেখা পাইছো যদি ফ্রিকোয়েন্সি ডাবল কৰি দিও তেনহলে ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স কি হৈ যাব কমি যাব অৰ্থাৎ যেটো ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স x এর ভ্যালু ফ্রিকোয়েন্সি বাঢ়িলে x এর ভ্যালু কমিব ফ্রিকোয়েন্সি কমিলে x এর ভ্যালু বাঢ়িব ওকে তাৰ পাছৰ কোৱেশ্চনটো কি কৈছে সো হোৱাই নিউক্লিয়াৰ ৰিঅ্যাকশন ইজ কল্ড থাৰ্মোনিউক্লিয়াৰ ৰিঅ্যাকশন ঠিক আছে থাৰ্মোনিউক্লিয়াৰ ৰিঅ্যাকশন বুলি কিয় কোৱা হয় নিউক্লিয়াৰ ফিউজন ঠিক আছে নিউক্লিয়াৰ ফিউজন আছিল যে ইয়াত ৰৈ গল নিউক্লিয় সংযোজন বিক্ৰিয়াটোক থার্মোনিউক্লিয়ার রিঅ্যাকশন বলি কিয় কোৱা হয় এটো আমাক লাগে এতে নিউক্লিয়ার ফিউজন ৰিঅ্যাকশনত আমি জানো যে নিউক্লিয়ার ফিউজন ৰিঅ্যাকশন বা নিউক্লিয় সংযোজন বিক্রিয়া হবৰ কাৰণে টেম্পারেচাৰটো বহুত বেছি বহুত হাই হ'ব লাগে 10⁷ ৰ পৰা 10⁹ কেলভিনলৈকে হ'ব লাগে তেতিয়াহে নিউক্লিয়ার ফিউজন ৰিঅ্যাকশনটো সম্ভৱ হয় আৰু যেহেতু বহুত হাই টেম্পারেচাৰত হ'ব লগিয়া হয় সেই কাৰণে দ্যাটস ওয়াই নিউক্লিয়ার ৰিঅ্যাকশন আর কল্ড নিউক্লিয়ার ফিউজন ৰিঅ্যাকশনস আর কল্ড থার্মোনিউক্লিয়ার ৰিঅ্যাকশন ঠিক আছে তাৰপিছত কি কৈছে সো when a si মানে silicon is doped with a pentavalent impurity then which type of semiconductor is obtained ঠিক আছে তো যদি আমি সিলিকন এটা পেন্টাভ্যালেন্ট ইম্পিউরিটি মানে পঞ্চযোজী অশুদ্ধি পৰমাণু দি আমি ডপিং কৰো তেতিয়া তাৰপৰ আমি কেনেকুৱা ধৰণৰ সেমিকন্ডাক্টৰ পাম ঠিক আছে যে পঞ্চযোজী বা পেন্টাভ্যালেন্ট ইম্পিউরিটি এটমসে কৰে কি এটা এক্সট্ৰা ইলেক্ট্ৰন ডোনেট কৰে টুৱাৰ্ড টু দা পিওর সেমিকন্ডাক্টর ঠিক আছে তো সেই কারণে এটা ইলেকট্রন বেশি হৈ যায় এটা ইলেকট্রন বেশি হৈ যায় মানে নেগেটিভ চার্জ বেশি হৈ যায় আৰু তাৰপৰ আমি কি পাও এন টাইপ সেমিকন্ডাক্টর ঠিক আছে এন টাইপ আৰু ইয়াত যদি আমি ট্রাইভ্যালেন্ট এড কৰো যে ত্ৰিযোজী পৰমাণু যোগ কৰো তেতিয়া তাৰপৰ আমি কি পাম পি টাইপ সেমিকন্ডাক্টর ঠিক আছে পি প্ৰকাৰৰ অৰ্ধপৰিবাহী তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে সোৱা a bar magnet is cut into two equal halves parallel to its magnetic axis the physical quantity that remain unchanged pole strength magnitude of magnetization moment of inertia or magnetic moment ঠিক আছে তো কৈছে যদি এটা বার ম্যাগনেট আমি লৈছো বার ম্যাগনেটত এফালে সাপোজ নর্থ পোল এফালে সাউথ পোল তো এই লাইন দুটা কানেক্ট এই নর্থ পোল সাউথ পোলক কানেক্ট কৰা যেটো লাইন হেতু আমি কম ম্যাগনেটিক এক্সিস চুম্বকীয় অক্ষ এতিয়া যদি ম্যাগনেটক এনেকে দুফাল কৰি দিও তাৰ মানে এটো হৈ গল এভাগ আৰু এটা হৈ গল এভাগ তো এনেকে কৰি দিয়াৰ পাছত কোনটো চেঞ্জ নহয় ইয়াৰ ভিতৰত কোনটো চেঞ্জ হয় পোল ষ্ট্ৰেংথ ঠিক আছে এই যেটো পোল মানে এই মেৰু কিটাৰ যেটো প্ৰাবল্য মান কি হৈ যাব ডাইৰেক্ট দেখা পাইছে এনেকে আধা কাটি দিলে মেৰু কিলা আধা হৈ গল তো প্ৰাবল্যটো কি হৈ যাব হাফ হৈ যাব তাৰ মানে পোল ষ্ট্ৰেংথৰ ভ্যালুটো কি হৈ যাব যদি ইকুৱেল এনেকে কাটি দিও পোল ষ্ট্ৰেংথটো কি হৈ যাব হাফ তাৰ মানে এটো চেঞ্জ হ'ব আমাৰ অপচন এটো নহয় তাৰছত মোমেন্ট অফ ইনারশিয়া যদি চাও যে এনেকে যদি থাকে এটা সলিডস আমি জানো যে মোমেন্ট অফ ইনারশিয়া ইয়াৰ শেপ এন্ড সাইজৰ ওপৰত ডিপেন্ড কৰে তো শেপটো যেহেতু চেঞ্জ হৈ যাব সাইজটো কমি যাব মাস কমি যাব গতিকে মোমেন্ট অফ ইনারশিয়া চেঞ্জ হ'বই ঠিক আছে বাকি থাকিল ম্যাগনেটিক মোমেন্ট এতিয়া ম্যাগনেটিক মোমেন্টটো কি হৈ যাব হাফ হৈ যাব যেহেতু পোল ষ্ট্ৰেংথ মেৰুৰ প্ৰাবল্য এই মেৰু দুটাৰ প্ৰাবল্য কমি যোৱা মানে পোল ষ্ট্ৰেংথ কি আছিল সৰি ম্যাগনেটিক মোমেন্ট ইজ ইকুয়াল টু পোল ষ্ট্ৰেংথ
into dipole length ইয়াৰ length যেটো আছে এই lengthটো যেটো pole strength to আধা হৈ যাব গতিকে ম্যাগনেটিক মোমেন্টটো কি হৈ যাব আধা হৈ যাব ঠিক আছে কাটি দিয়াৰ পাছত কিন্তু এই যেটো বস্তু ইন্টেন্সিটি অফ ম্যাগনিটিউড অফ ম্যাগনেটাইজেশন তো সেম থাকিব কিহৰ কাৰণে কাৰণ এই ম্যাগনিটিউড অফ ম্যাগনেটাইজেশন যেটো হয় তাৰ ভ্যালুটো কি আহে ম্যাগনেটিক মোমেন্ট বাই ভলিউম ঠিক আছে m বাই v এতিয়া যেতিয়া আমি আধা কৰি দিম আধা কৰি দিয়াৰ লগে লগে ম্যাগনেটিক মোমেন্ট এটো ম্যাগনেটিক মোমেন্টৰ ভ্যালুটো আধা হৈ যাব তাৰ লগে লগে ভলিউমও আধা হৈ যাব গতিকে হাফ হাফ ক্যান্সেল কে আকৌ কি থাকিব সেমে থাকিব গতিকে ম্যাগনিটিউড অফ ম্যাগনেটাইজেশন যেটো পার্ট আছে এটো আমাৰ হ'ব কারেক্ট আনসার হৈছে ওকে ঠিক আছে তাৰ পিছত আৰু কেটামান এনেকুৱা কোৱেশ্চন আছে মৰবা মই কৈ দিছো যিকিটা কোৱেশ্চন আমি মুখে মুখে কৰিব পাৰো ঠিক আছে তো ইয়াত কি কৈছে which of the following physical quantity remains same for x-ray red light and radio wave when traveling through a medium তাৰ মানে এটা মাধ্যমৰ মাজেৰে গতি কৰি থাকোতে ইয়াৰ ভিতৰত কোন কিটা ইয়াৰ এইকিটা ৰাইট x-ray x-ৰশ্মি x-ray যেটো কৈছে red light আৰু radio wave ৰেডিও তৰংগ যিকিটা আছে হেকিটাৰ ভিতৰত হেকিটা লাইটৰ কোনটো প্ৰপাৰ্টি কোনটো ভৌতিক ধর্ম একে থাকে প্রথম অপশন দিছে ওয়েভলেন্থ তরঙ্গ দৈর্ঘ্য দ্বিতীয় অপশন দিছে স্পিড ঠিক আছে তৃতীয় অপশন দিছে ফ্রিকোয়েন্সি আর থার্ড টু দিছে মোমেন্টাম এতি আমি জানো এক্স রে রেড লাইট রেডিও ওয়েভ গুটি কিটার ওয়েভলেন্থ বেলেগ গতিকে ল্যামডা তুন সবরে সেম নহয় তো আমার প্রথম অপশন তো যেটো আছে ওয়েভলেন্থ সেম না থাকে ল্যামডা সবরে বেলেগ এক্স রে কারণে ল্যামডা বেলেগ রেড লাইটৰ কাৰণে ল্যামডা বেলেগ ৰেডিও ওয়েভৰ কাৰণে ল্যামডা বেলেগ ল্যামডা যদি বেলেগ হয় সবৰ কাৰণে ফ্রিকোয়েন্সিও বেলেগ হ'ব ঠিক আছে আৰু ফ্রিকোয়েন্সি যদি বেলেগ হয় ওয়েভলেন্থ মানে সরি মোমেন্টাম আমাৰ যে ল্যামডা ইজ ইকুয়াল টু কি আছিল h বাই mv মানে h বাই p গতিকে মোমেন্টাম ইজ ইকুয়াল টু কি p is equal to h by lambda যেহেতু সবৰ lambda wavelength বেলেগ গতিকে সবৰ মোমেন্টাম বেলেগ হ'ব গতিকে সেম কি থাকিব সেম থাকিব স্পিড গতিকে সবৰে স্পিড কি হ'ব সেম কাৰণ এই গুটেটো ক'ত আহে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভত আহে আৰু ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ বা বিদ্যুৎ চুম্বকীয় তৰংগ দেই গুটেবোৰ থাকে আৰু সব গুটেকেইটা কি একেলগে গতি কৰে চৌকে গুটেকেইটাৰ স্পিড কি থাকে সেম থাকে গতিকে যেতিয়া এই তিনিওটা লাইট একেটা মিডিয়ামৰ মাজেৰে মুভ কৰি থাকিব তাৰ কোনটো প্ৰপাৰ্টি সেম থাকিব স্পিড ওয়েভলেন্থ বেলেগ হ'ব ফ্রিকোয়েন্সি বেলেগ হ'ব আৰু মোমেন্টামো বেলেগ হ'ব সেম কি থাকিব স্পিড ঠিক আছে সো কোৱেশ্চনটো হৈ গল এইটো এতিয়া আমাক আৰু এটা কোৱেশ্চন কৈছে হোৱাট ইজ দা ফেজ ডিফাৰেন্স বিটুইন ভোল্টেজ এন্ড কারেন্ট ইন LCR সার্কিট এট রেজোনেন্স যদি LCR সার্কিট যে শ্রেণীবদ্ধ LCR বৰ্তনী এটা যদি ৰেজোনেন্সত আছে তেনেহলে তাত বিভৱ আৰু প্ৰবাহৰ মাজত দহা পাৰ্থক্য কিমান থাকিব ঠিক আছে সো আমি জানো ইন এ সিরিজ LCR সার্কিট ইন এ রেজোনেন্স সিরিজ LCR সার্কিট the voltage and the current are in the same phase ঠিক আছে যদি রেজোনেন্স LCR বৰ্তনী এটাত বিভৱ আৰু প্ৰবাহ একে দশাত থাকে গতি ইহঁতৰ মাজত দশা পাৰ্থক্য কিমান হ'ব 0 হ'ব ঠিক আছে তো আমি 1 মাৰ্কছৰ 3টা ভিডিও ওলালো 1 মাৰ্কছৰ কাৰণে আৰু এটা ভিডিও আহিব তাৰ পিছৰ যেটো ভিডিও আহিব সেই ভিডিওটোত আমি নিউমাৰিকেলছ খিনি কৰিম ঠিক আছে সো আমি যিখিনি আজিলৈকে পঢ়িলো সেই ভিডিও সেই বস্তুখিনি 40 মোটামুটি আমি 35-40টা কোৱেশ্চন পঢ়িলো তাৰ পিছত এই ইয়াৰ গুটেখিনি PDF তোমালকে আমাৰ ওয়েবসাইটত পাই যাবা www.patternclasses.in ঠিক আছে তাৰ পিছত তাৰ পৰা গৈ পেলাই তোমালকে খিনি ডাউনলোড কৰি লবা পঢ়িবা ভালকে নেক্সট ভিডিওটোত আমি আৰু যিখিনি এটা দুটা আমি কোৱেশ্চন পেপাৰ পাইছো তাৰ পৰা 1 মাৰ্কছৰ কোৱেশ্চন খিনি আনি তাৰ নেক্সট ভিডিওটোত নিউমাৰিকেলছ খিনি কৰিম ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ নিউমাৰিকেলছ বা আমি যিখিনি এতিয়ালৈকে পাইছো তাৰ পৰা আমি নিউমাৰিকেলছ খিনি কৰিম ঠিক আছে ওকে তো ধুনিয়াকে পঢ়ি থাকা আকৌ লগ পাম আৰু আমাক সাপোৰ্ট কৰি থাকা শেয়াৰ কৰি থাকা কমেন্টও কৰিবা লগতে লাইক কৰিবা ঠিক আছে তো আমি আকৌ লগ পাম বাই বাই